হুঁশিয়ার হুঁশিয়ার শিক্ষার নামত ধর্মান্তর করা নত দিব নলিব মাতা কি ভারত মাতা কি জিন্দাবাদ 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 সনাতনী ধর্ম জিন্দাবাদ 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 খ্রিস্টান ধর্মের হেলিং বন্ধ করো। আজি কাৰণ আমাৰ এই যোৱা 6 অক্টোবৰত যিটো ঘটনা ঘটিছে ডিবিতলা মিছনাৰী স্কুলত যিটো শিক্ষা অনুষ্ঠানত যিটো আমাৰ মিছনাৰীসকলৰ যিটো প্ৰাৰ্থনা প্ৰেয়াৰ কৰিছে তো তাতে আমাৰ স্কুলৰ অনুষ্ঠানত যিটো মানে ৰাষ্ট্ৰীয় গীত গাব লাগে তাতে নাগাই সিহঁতে মিছনাৰী মানে সিহঁতৰ মানে প্ৰে মানে বা প্ৰাৰ্থনা গাইছে আৰু আমাৰ হিন্দু ল'ৰা ছোৱালীক বেলেগ বেলেগ প্ৰলোভন দি আৰু তেওঁলোকক মানে সেই শিক্ষাটো দি আছে। তো গতিকে এতিয়া জনসাধাৰণে পাব্লিকে এতিয়া আমাৰ জনগোষ্ঠীক যি প্ৰলোভন দি কৃষ্ণৰ মিছনাৰী ফাদাৰ যিবিলাক আহি আৰু আমাৰ স্কুলৰ প্ৰিন্সিপাল তেওঁলোকৰ পৰামৰ্শ দি আৰু সেই কামটো কৰাইছে যে আৰু তেওঁলোকক কৈছে যে আজিৰ পৰা তহঁতে খ্ৰীষ্টান হৈছা আৰু তহঁতে গাৰ্জেনসকলে পিছত আহিব, তহঁতে আজিৰ পৰা খ্ৰীষ্টান হোৱাৰ পিছত তহঁতে মানে খ্ৰীষ্টান প্ৰাৰ্থনা কৰিব লাগিব। তো তেনেকুৱা পৰামৰ্শ দি ঘৰত যোৱাৰ পিছত আৰু লগে লগে তেওঁলোকৰ মূৰৰ বিষ গাৰ মানে বিষ আৰু গাঁৱত কিবা হানাহানি এনেকুৱা মানে অসুখ হোৱা অসুস্থ হোৱাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ অসুস্থতাৰে আছে, বেমাৰ মানে এতিয়াও ভাল হোৱা নাই। ইয়াৰ কাৰণে এতিয়া বিভিন্ন সংগঠনে বিশ্ব হিন্দু পৰিষদ আৰু হিন্দু কচৰাভা সংস্কৃতি সুৰক্ষা পৰিষদে এতিয়া বিভিন্ন ঠাইত শ্লোগানেৰে আৰু এটা ধৰ্ম কাৰ্যসূচী লৈছোঁ আৰু আমাৰ চৰকাৰতে আমি আবেদন কৰিছোঁ যে এই ব্যৱস্থা যে অতি সোনকালে আমাৰ বিবিধ ব্যৱস্থাটো ল'ব লাগে, ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।